এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আক্ৰমণৰ সন্মুখীন হৈছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন পুনৰ জনাইছো আক্ৰমণৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন এয়া দৃশ্য আমি দেখুৱাইছো এই দৃশ্য আমি দেখুৱাইছো এয়া ৰূপহীহাট সমষ্টিৰ দৃশ্য আৰু ৰূপহীহাট সমষ্টি লৈ যোৱাৰ সময়তে তাত একাংশ দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰিল ৰকিবুল হুছেইন গো বেক ধ্বনিৰে তেওঁলোকে উত্তাল কৰি দিলে আৰু ৰকিবুল হুছেইনক তেওঁলোকে এক প্ৰকাৰ প্ৰহাৰ কৰে আৰু ৰকিবুল হুছেইনৰ চোচা মাৰি যায় আৰু সেই দৃশ্য আমি দেখুৱাইছো এগৰাকী সাংসদ আক্ৰমণৰ সন্মুখীন হৈছে আৰু সেই দৃশ্য দেখুৱাইছো এয়া ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণৰ ঘটনা এই আক্ৰমণৰ ঘটনা আমি শাসক পক্ষ বিৰোধী পক্ষ যি নেতাই নহওক কিয় ইয়াত গণতন্ত্ৰ আছে সংবিধান আছে আৰু গণতন্ত্ৰ সংবিধান থকা দেশ এখনত যি ব্যক্তিয়ে আক্ৰমণৰ সন্মুখীন হওক এয়া নিশ্চিতভাৱে চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতা বুলি ক'ব লাগিব আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক ভূপেন কুমাৰ বৰাই গৃহ বিভাগৰ ব্যৰ্থতা বুলি তেওঁ উল্লেখ কৰিছে লগতে হিমন্ত বিশ্ব শৰ্মাৰ অধীনত বিজেপি চৰকাৰৰ অধীনত ৰাজ্যত জংঘল ৰাজ চলা বুলি তেওঁ অভিহিত কৰিছে লগতে মুখ্যমন্ত্ৰীক সকীয়াই দিছে যে এই ধৰণৰ কাম তেওঁলোকে চলাই যোৱাটো উচিত নহ'ব পুনৰ জনাইছো সেই দৃশ্য আমি দেখুৱাইছো এয়া ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণৰ ঘটনা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু আজিৰ ৰাজনীতিৰ এক অন্যতম ব্ৰেকিং নিউজ এই মুহূৰ্তৰ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু এই আক্ৰমণৰ ঘটনাক ভিন্ন প্ৰান্তৰ পৰা গৰিহণা দিয়া হৈছে ইতিমধ্যে ভূপেন কুমাৰ বৰাই এই ঘটনাক ৰকিবুল হুছেইনৰ ওপৰত বা এগৰাকী জনপ্ৰতিনিধিৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ ইংগিত বুলি তেওঁ উল্লেখ কৰিছে লগতে ৰাজ্যত জংঘল ৰাজৰ সূচনা হোৱা বুলি তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰিছে শাসক পক্ষক সমালোচনা কৰিছে ৰিপুন কুমাৰ বৰাই প্ৰতিক্ৰিয়া আহি পৰিছে আমাৰ হাতত ৰিপুন বৰাৰ কংগ্ৰেছ নেতা ৰিপুন বৰাইও সমালোচনা কৰিছে আৰু ৰকিবুল হুছেইনৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক সমালোচনা কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই প্ৰথমতে আমি আগবঢ়াইছো অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আজি ৰূপহীলৈ যাওঁতে যিধৰণে তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছে ইয়াৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি যদি এই ধৰণে ৰাস্তাত ধৰি আক্ৰমণ কৰে আৰু এই ধৰণৰ পৰিস্থিতি নতুন নহয় আনকি মোকো ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতি আহি থাকোঁতে চতিয়া থানাৰ পুলিচৰ সন্মুখতে বিজেপিৰ গুণ্ডাই মোক আক্ৰমণ কৰিছিলে কেছ দিয়া হ'ল আজিলৈকে তাৰ কোনো বিচাৰ নহ'ল চামগুৰি সমষ্টি উপ নিৰ্বাচনৰ সময়তো ৰকিবুল হুছেইন ডাঙৰীয়াক উপাৰ্জন কৰি আক্ৰমণ কৰা হ'ল বহুত কেছ দিয়া হ'ল ইয়াৰ বিচাৰ নহ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সকীয়াই দিছোঁ যে আপুনি যদি ভাবিছে যে বাহুবল যাৰ জোৰেৰে আপুনি ৰাজনৈতিক ক্ষমতা সদায় দখল কৰি থাকিব এইটো আপুনি ভুল সিদ্ধান্ত লৈছে আৰু যিবিলাক মানুহে ৰকিবুল হুছেইনক আক্ৰমণ কৰিছে ভিডিঅ'ত চব ওলাই আছে তাৰ পাছতো যদি পুলিচে কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে অসমত যে এটা অৰাজক পৰিস্থিতি এটা জংঘল ৰাজ সৃষ্টি কৰাত যে মুখ্যমন্ত্ৰীয়ে নেতৃত্ব লৈছে আৰু পুলিচবিলাক গোটেই পুলিচ বিভাগটোত যে বিজেপিৰ হাতিয়াৰলৈ পৰ্যবেক্ষিত হৈছে এই কথা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য মই এই ঘটনাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অনতিপলমে দোষীক কায়ত্ব কৰাটো বিচাৰিছোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ জীৱনৰ প্ৰতি যিটো ভাবুকি আহিছে তেওঁৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাটো মুখ্যমন্ত্ৰীৰ নৈতিক দায়িত্ব আৰু সেই দায়িত্ব তেওঁ পালন কৰাত যদি ব্যৰ্থ হয় আমি পৰৱৰ্তী পদক্ষেপ ল'বলৈ বাধ্য হ'ম
এইবাৰ আমি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাৰ ভাষ্য আগবঢ়াইছোঁ। নগাঁৱৰ ৰূপহীহাটত আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে তেওঁক ৰাস্তাত মুখত ক'লা কাপোৰ পৰিধান কৰা এটা দুৰ্বৃত্তৰ দলে তেওঁক প্ৰাণে মৰাৰ কাৰণে এটা আক্ৰমণ চলাইছিল। কিন্তু সৌভাগ্যবশতঃ তেওঁক বিশেষ ক্ষতি কৰিব নোৱাৰিলে। তেওঁৰ লগত থকা তেওঁৰ নিৰাপত্তাৰক্ষী আৰু অন্যান্য দলীয় কৰ্মীসকলৰ সহায়ত ৰকিবুল হুছেইনে কোনোমতে তেওঁৰ প্ৰাণ তাত বচাই আহিবৰ কাৰণে সক্ষম হৈছে। এই ঘটনা অসমৰ ৰাজনীতিত এটা অতি লোমহৰ্ষক ঘটনা বুলি ক'ব লাগিব। আমি প্ৰত্যক্ষ কৰিলোঁ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু প্ৰাক্তন সভাপতি প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া। আৰু দুয়োগৰাকী নেতাই ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ কথা তেওঁলোকে ইংগিত বহন কৰিছে আৰু ৰাজ্যত জংঘল ৰাজ চলিছে বুলি তেওঁলোকে উল্লেখ কৰিছে। লগতে হিমন্ত বিশ্ব শৰ্মাৰ অধীনৰ এই বিজেপি চৰকাৰক তেওঁলোকে সমালোচনা কৰিছে। আৰু এয়া তেওঁলোকৰ সভাপতি ৰিপুণ বৰাই সমালোচনা কৰক বা নকৰক, এয়া ৰাজ্যবাসীয়ে সমালোচনা কৰিব লগা, ৰাজ্যবাসীয়ে গৰিহণা দিব লগা আৰু যথেষ্ট চিন্তা কৰিবলগীয়া। এগৰাকী জনপ্ৰতিনিধিয়ে দিন দুপৰতে যদি এনেকুৱাকৈ আক্ৰমণৰ ঘটনা সংঘটিত হ'ব লগা হয়, আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে, তেন্তে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি কোন দিশলৈ ধাৱমান হৈছে, এয়া আমি নকলেও হ'ব। আৰু এয়া ৰূপহীয়াৰ সমষ্টিত আক্ৰমণৰ সন্মুখীন হৈছে। চামগুৰি সমষ্টিত কিছুদিন পূৰ্বে চামগুৰি সমষ্টিৰ যি উপনিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে পৰাস্ত হৈছিলে। আৰু এয়া চামগুৰি সমষ্টি নহয়, এয়া অন্য এটা সমষ্টিত ৰূপহীয়াৰ সমষ্টিত এইদৰে আক্ৰমণৰ সন্মুখীন হৈছে ৰকিবুল হুছেইন, এগৰাকী নেতাৰ যদি এই অৱস্থা হয়, সাধাৰণ মানুহৰ কি হ'ব? এয়া প্ৰশ্ন উত্থাপিত হৈছে। অসম চৰকাৰলৈ ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে ৰাজ্যৰ গৃহ বিভাগৰ কাম কি চলিছে। আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ এই চৰকাৰখনক যে দিন দুপৰতে যদি এগৰাকী সাংসদৰ নিৰাপত্তা নোহোৱা হৈছে, তেন্তে ৰাজ্যখনৰ পৰিস্থিতি কোনফাললৈ ধাৱমান হৈছে। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ উন্নয়ন বা আইন শৃংখলা পৰিস্থিতি সম্পৰ্কত ইতিবাচক মন্তব্য দিয়া দেখা গৈছে, আৰু যি সময়ত তেওঁ অন্য কামত ব্যস্ত আছে, আৰু হয়তো অন্য কামত ব্যস্ত থকাৰ কাৰণে বিভিন্ন ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ হওক বা বিভিন্ন ৰাষ্ট্ৰীয় চেনেলত গৈ তেওঁ সাক্ষাৎকাৰ দিয়াকে ধৰে হওক বা গৌৰৱ গগৈক পাকিস্তানী সজাবৰ কাৰণে তেওঁলোকৰ থিংক টেংক নামি পৰাকে ধৰক বিভিন্ন কামত ব্যস্ত হৈ থকাৰ কাৰণে আইন শৃংখলাৰ প্ৰতি গৃহ বিভাগৰ প্ৰতি তেওঁ মনোনিৱেশ কৰিব পৰা নাই নেকি? আৰু গৃহ বিভাগৰ প্ৰতি মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃত যি দায়িত্ব দিব লাগিছিল সেই দায়িত্ব তেওঁ পালন কৰিব নোৱাৰাৰ কাৰণে গৃহ বিভাগে চেদেলি ভেদেলি হৈ গৈছে নেকি? কাৰণ এই কথাই অসমৰ ইমেজ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেধৰণৰ এটা পৰ্যায়লৈকে লৈ যাব, যি সময়ত প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেচাডৰ পাতি অসমলৈ পৰ্যটক অহাৰ ব্যৱস্থা কৰা হৈছিলে বা কৰা হয়, বা পৰ্যটন বিভাগে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে। আৰু যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে বিদেশৰ বিভিন্ন দেশলৈ ঘূৰে আৰু ইয়াত এডভান্টেজ আছাম অনুষ্ঠিত কৰাৰ বাবে এই বিদেশৰ উদ্যোগপতিসকলক বিনিয়োগ কৰাৰ কাৰণে এই এডভান্টেজ আছামৰ বাবে আমন্ত্ৰণ কৰিবলৈ যায়, বা বিভিন্ন সময়ত জয়ন্ত মল্ল বৰুৱা বা পৰ্যটন বিভাগৰ তৰফৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত অসমলৈ পৰ্যটক আহিবৰ কাৰণে ৰোড শ্ব' কৰে, অসমৰ পৰ্যটনৰ ফালৰ পৰা ৰোড শ্ব' কৰা হয়। তেনেক্ষেত্ৰত যদি দিন দুপৰতে সূৰ্যৰ পোহৰতে এগৰাকী যদি জনপ্ৰতিনিধি, এগৰাকী যদি সাংসদৰ এই অৱস্থা হয়, তেন্তে এইখন ৰাজ্যলৈ পৰ্যটক ক'ৰ পৰা আহিব? এয়া কি বিজেপি চৰকাৰৰ কেৱল ৰাজনৈতিক কাৰণে, এয়া হ'বলৈ পাইছে নেকি? কি ক'ৰবাত চৰকাৰী পৃষ্ঠপোষকতাৰ কাৰণে এই ধৰণৰ আক্ৰমণৰ ঘটনা সম্ভৱ হৈছে নেকি? কাৰণ দিন দুপৰতে লগতে ছিকিউৰিটি নিৰাপত্তাৰক্ষীও আছে, তাৰ পাছতো কিন্তু আক্ৰমণৰ সন্মুখীন হৈছে। আৰু এই কথা কিন্তু অসমৰ বিভিন্ন সময়ত বিভিন্ন কুটাঘাত হৈ থাকে। কিন্তু এগৰাকী
ৰকিবুল হুছেইনৰ দৰে নেতা যি বৰ্তমান সাংসদ ৰানিং এমপি তেওঁ এইগৰাকী সাংসদৰ ওপৰত হোৱা এই দিন দুপৰ হোৱা আক্ৰমণৰ ঘটনাই অসমৰ যি ইমেজ অসমৰ যি প্ৰতি ধাৰণা এয়া কিন্তু যথেষ্ট ধৰণে লাঘৱ কৰিব আৰু এই পৰ্যটন ক্ষেত্ৰত বিশেষভাৱে আঘাত আনিব কাৰণ য'ত এগৰাকী সাংসদে নিজৰ ৰাজ্যত বা পূৰ্বৰ যি সমষ্টিৰ ওচৰৰে এটা সমষ্টিত বা এখন ঠাইত যদি এইদৰে দিন দুপৰতে পাব্লিক প্লেছত এইদৰে আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছে তেন্তে সেই ৰাজ্যলৈ কোন পৰ্যটক আহিবলৈ সাহস কৰিব এয়া কিন্তু বিজেপি চৰকাৰৰ গাফিলতি বুলি ক'ব লাগিব আৰু ইতিমধ্যে ভূপেন কুমাৰ বৰাই কৈছে যে অসমত জংঘল ৰাজৰ সূচনা কৰা হৈছে ভূপেন কুমাৰ বৰাই পুনৰ কৈছে যে ইয়াতে গৃহ বিভাগ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰিছে আৰু সেই দৃশ্য আমি বাৰে বাৰে দেখুৱাই আছোঁ আৰু এই দৃশ্য কিন্তু এগৰাকী দৃশ্য নহয় এগৰাকী ব্যক্তিৰ পৰা আক্ৰমণ নহয় এয়া কিন্তু অসমৰ ওপৰত এটা আক্ৰমণ হিচাপে চিহ্নিত হৈছে কাৰণ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণ এগৰাকী সাংসদৰ ওপৰত হোৱা আক্ৰমণ আৰু এগৰাকী সাংসদৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা ভাৰত যদি ভাইৰেল হ'ব ভাৰত যদি বিয়পি পৰিব গোটেই ইণ্ডিয়াত বিয়পি পৰিব আৰু ভাৰত যদি বিয়পি পৰাৰ লগে লগে ইয়াত থকা BBC বা বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিব যে ভাৰতবৰ্ষৰ এখন ৰাজ্যত অসমৰ এগৰাকী সাংসদক দিন দুপৰতে আক্ৰমণ কৰা হৈছে দিন দুপৰতে এগৰাকী সাংসদে নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে আৰু তেনেক্ষেত্ৰত বিশ্বৰ অন্য প্ৰান্তত বা ভাৰতৰ অন্য প্ৰান্তত বা অসমৰ বাহিৰত অসমক লৈ কেনেধৰণৰ ইমেজ সৃষ্টি হ'ব এই কথা কিন্তু অতি লক্ষণীয় হৈ পৰিছে আৰু ইয়াৰ বাবে ভূপেন কুমাৰ বৰাই কোৱাৰ দৰে নিশ্চিতভাৱে গৃহ বিভাগৰ ইয়াতে গাফিলতি থাকি আছে নেকি এই কথা কিন্তু প্ৰশ্ন উত্থাপিত হৈছে ক'ৰবাত হিমন্ত বিশ্ব শৰ্মাই তেওঁ ৰাষ্ট্ৰীয় নেতা হোৱাৰ যি দৌৰত যি ৰাষ্ট্ৰীয় নেতা হোৱাৰ কুচকাৱাজত ব্যস্ত থকাৰ কাৰণে যি আইন শৃংখলা পৰিস্থিতি যি গৃহ বিভাগৰ যি প্ৰকৃত কাৰ্য সেই কাৰ্যটো সম্পাদন কৰিব পৰা নাই নেকি বা গৃহ মন্ত্ৰালয়ৰ বা গৃহমন্ত্ৰী হিচাপে যি দায়িত্ব পালন কৰিব লাগে যি নিৰ্দেশনা দিব লাগে সেই নিৰ্দেশনা বা সেই ধৰণে পালন কৰিব পৰা নেকি বা ক'ৰবাত বিজেপি বা এই চৰকাৰৰ পৃষ্ঠপোষকতে এই ধৰণৰ ৰাজনীতিত যে কংগ্ৰেছক আমি নিষেধ কৰিব লাগে কংগ্ৰেছী নেতাক আমি নাপাত্তা কৰিব লাগে কংগ্ৰেছী নেতাক আমি খেদি পঠিয়াব লাগে এই ধৰণৰ ইংগিতৰ কাৰণে একাংশই প্ৰত্যক্ষ উচতনি লাভ কৰি এইদৰে আইন হাতত তুলি লৈছে নেকি আৰু ইয়াতে কোনো ৰকিবুল হুছেইনে নৰ্মেল সেই ঠাইৰে গৈ আছিলে আৰু সেই সময়তে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে গতিকে অসমত কি পৰিস্থিতিৰ সৃষ্টি হৈছে এই দৃশ্য দেখাৰ পিছত আমি সকলোৱে প্ৰত্যেকজন অসমীয়াই আচলতে এবাৰ ভাবিবৰ হৈছে যে কি ঘটনা সংঘটিত এগৰাকী ব্যক্তিৰ ওপৰত আক্ৰমণ নহয় সেই কথা আমি বাৰে বাৰে কৈ আছোঁ যে এখন ৰাজ্য চৰকাৰ এখন চৰকাৰ আছে এখন দেশ আছে সেই দেশৰ প্ৰধানমন্ত্ৰী আছে মুখ্যমন্ত্ৰী থকা এখন দেশত বা মুখ্যমন্ত্ৰী থকা এখন ৰাজ্যত এটা সমষ্টিত ৰাজপথত দিন দুপৰতে এগৰাকী সাংসদ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এয়া আন্তঃৰাষ্ট্ৰীয়ভাৱে বিয়পি পৰিব এই ভাইৰেল হ'ব আৰু লগে লগে অসমৰ ইমেজ অসমৰ প্ৰতিবিম্ব অসমৰ ইমেজ অসমৰ প্ৰতি ধাৰণা বহিঃপ্ৰান্তত কেনেধৰণে বিয়পি পৰিব কেনেধৰণে ঋণাত্মক ধাৰণা সৃষ্টি হ'ব আৰু ইয়াৰ ফলত পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত হ'ব অসমৰ পৰ্যটন বিভাগ যে অসমৰ সাংসদেই নিৰাপত্তা নাপায় সাংসদ নিৰাপত্তাৰক্ষীৰে পৰিৱেষ্টিত হৈ থকাৰ পিছতো তাতে আক্ৰমণৰ সন্মুখীন হ'ব লগা হয় তেন্তে অসমলৈ কোন পৰ্যটক আহিব এয়া কিন্তু অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে আমি গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ কি হিমন্ত বিশ্ব শৰ্মাই তো এই 4 বছৰীয়া কাৰ্যকালত প্ৰকৃতভাৱে নিজৰ দায়িত্ব পালন কৰিব এৰি তেওঁ ৰাষ্ট্ৰীয় নেতা হিচাপে প্ৰতিষ্ঠাপিত হোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নেতা হিচাপে প্ৰতিষ্ঠিত হোৱাৰ ক্ষেত্ৰত বা ভৱিষ্যতে আৰু ডাঙৰ মন্ত্ৰী বা পদবী পোৱাৰ স্বাৰ্থত তেওঁ নিজক ৰাজ্যৰ বাহিৰত বেছি মনোনিৱেশ কৰাৰ কাৰণে কি ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি গৃহ বিভাগ আদি তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছে নেকি কি ৰাজ্যখনৰ যি নিৰ্বাচন অনুষ্ঠিত হৈছিল 2021 চনত তেতিয়া ৰাজ্যক কি পৰিস্থিতি দিছিল বিজেপিয়ে কি পৰিস্থিতি দিছিল হিমন্ত বিশ্ব শৰ্মাই যে ৰাজ্যক নিৰাপত্তা দিব ৰাজ্যক নিৰাপত্তা বাদ দিয়ক এগৰাকী সাংসদ যিগৰাকী ধুবুৰী লোকসভা সমষ্টিৰ পৰা ভাৰতৰ ভিতৰতে সৰ্বাধিক ভোট লাভ কৰি তেওঁ জয়লাভ কৰিছিলে প্ৰাক্তন মন্ত্ৰী আছিলে আৰু প্ৰাক্তন তেওঁ সামগ্ৰী সমষ্টিৰ বিধায়ক আছিলে আৰু বৰ্তমান সাংসদ এগৰাকী সাংসদ দিন দুপৰতে আক্ৰমণৰ ঘটনা কিন্তু অসম সম্পৰ্কীয় যিটো ইমেজ অসম সম্পৰ্কীয় যিটো একাংশ লোকৰ বহিঃপ্ৰান্তৰ যিটো ধাৰণা এই ধাৰণা আৰু অধিক নিগেটিভ কৰি তুলিব কাৰণ ইতিমধ্যে বহুতে অসমক বা এই উত্তৰ পূবৰ বিভিন্ন ঠাইক জংঘলী বুলি ক'ব খোজে বিভিন্ন ধৰণৰ এটা উপমা দিব খোজে এতিয়া দিন দুপৰতে এগৰাকী সাংসদ আক্ৰমণৰ সন্মুখীন হোৱা এই ঘটনাই পুনৰবাৰ অসমক
অসমৰ বহিঃপ্ৰান্তৰ লোকক তেনেধৰণে ক'বলৈ তেনে ধাৰণা পোষণ কৰিবলৈ আৰু উৎসাহিত নকৰিবনে এই প্ৰশ্ন উত্থাপিত হৈছে আৰু ইয়াৰ বাবে ক'ৰবাত বিজেপিৰ যিটো আগ্ৰাসী ৰাজনীতি যে আমি কংগ্ৰেছক বিদায় দিব লাগে ৰকিবুল হুছেইনক আমি নাপাত্তা কৰি দিব লাগে ৰকিবুল হুছেইনক বিদায় দিব লাগে আৰু একাংশক তেওঁলোকে উচতনি তেওঁলোকৰ এই ধৰণৰ চিন্তাধাৰাৰ কাৰণে তেওঁলোকৰ এই ধৰণৰ আগ্ৰাসী ৰাজনীতিৰ কাৰণে কি একাংশ উচতনি লাভ কৰিছে নেকি তদন্তৰ নিশ্চয় প্ৰয়োজন আছে কোন জড়িত আছিলে ইতিমধ্যে ভূপেন কুমাৰ বৰাই উল্লেখ কৰিছে যে ভিডিঅ'ত স্পষ্ট হৈ আছে কোনে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে গতিকে সেই আক্ৰমণৰ ঘটনা সংঘটিত কৰা লোকসকলক চিনাক্ত কৰি চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক কৰায়ত্ব কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব নেকি কিন্তু কৰায়ত্ব কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যে চৰকাৰৰ কোনো আগ্ৰহ নাথাকিব এনেকুৱা আশংকা প্ৰকাশ কৰিছে কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আৰু ভূপেন কুমাৰ বৰাই কৈছে যে ৰাহুল গান্ধী যে ভাৰত জোড়ো যাত্ৰা 2ৰ সময়ত চতিয়াত আক্ৰমণৰ সন্মুখীন হৈছিলে তো ঘুচিয়াই নাকৰ পৰা তেজ উলিয়াই দিয়া হৈছিলে আৰু পৰৱৰ্তী সময়তো স্থানীয় থানাত গোচৰ দিছিলে কিন্তু সেই আজি গোচৰ হৈ পৰি থাকিলে দোষী কৰায়ত্ব কৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল আৰু এই কথা আশংকা কৰা হৈছে কি এই যি এগৰাকী নেতাৰ ওপৰত এগৰাকী বিৰোধী দলৰ হ'ব পাৰে কংগ্ৰেছৰ হওক বা যিয়েই নহওক কিন্তু আমি কওঁ এগৰাকী জনপ্ৰতিনিধিৰ ওপৰত দিন দুপৰতে আক্ৰমণৰ ঘটনাই অসম সম্পৰ্কে কেনেকুৱা ইমেজ সৃষ্টি কৰিব সেইটো এটা বিষয় আছে লগতে চৰকাৰে সেই ভিডিঅ'ত স্পষ্ট হৈ থকা ব্যক্তিসকলক কৰায়ত্ব কৰি এক সমুচিত শিক্ষা দিবনে নিদিয়ে যে ভৱিষ্যতে এই ধৰণৰ ঘটনা যাতে সংঘটিত নহয় কাৰণ আজি ইয়াৰ লগত সংঘটিত হৈছে কালি তাৰ লগত সংঘটিত হ'ব গতিকে এই ধৰণৰ ঘটনা কিয় সংঘটিত হৈছে এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু কিবা কাৰণত সেই প্ৰশ্ন আমি বাৰে কৰিব বিচাৰিছোঁ যে ক'ৰবাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ মুখ্যমন্ত্ৰীত্বৰ যিটো পদবী বা ৰাজ্যখনৰ প্ৰতি যি আমি যি জাষ্টিছ দিব লাগে যি ন্যায্যতা প্ৰদান কৰিব লাগে দায়িত্বৰ প্ৰতি সেই দায়িত্বৰ প্ৰতি ন্যায্যতা প্ৰদানৰ সলনি ৰাজ্যৰ বাহিৰত ৰাষ্ট্ৰীয় নেতা হিচাপে প্ৰতিস্থাপিত হোৱাৰ তেওঁ যিটো লক্ষ্য বা ৰাষ্ট্ৰীয় নেতা হিচাপে প্ৰতিস্থাপিত হোৱাৰ কাৰণে ৰাজ্যৰ বাহিৰত বিভিন্ন প্ৰান্তত তেওঁ সভা সমিতি নিৰ্বাচনী প্ৰচাৰ অভিযান বিভিন্ন সময়ত ব্যস্ত থকাৰ কাৰণে কি অসমৰ প্ৰতি প্ৰকৃত গুৰুত্ব দিব পৰা নাই নেকি আৰু অসমৰ গৃহ বিভাগটোৱে প্ৰকৃতভাৱে নিয়ন্ত্ৰণ কৰিব পৰা নাই নেকি আৰু এই দৃশ্যই কিন্তু এইবিলাক কথাৰে ইংগিত বহন কৰিছে আমিও অনুৰোধ জনাইছোঁ শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা ৰাজ্য চৰকাৰে তেওঁলোকে বাহিৰত গৈ তেওঁ ইণ্ডিয়া টুডেৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বা এই ধৰণৰ যিটো সমীক্ষাত শ্ৰেষ্ঠ হোৱাৰ আশা কৰাৰ বিপৰীতে তেওঁ আচলতে ৰাজ্যখনৰ প্ৰকৃত উন্নয়ন প্ৰকৃত বিষয়বিলাকত প্ৰকৃত আইন শৃংখলা পৰিস্থিতি কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে সেই কথাত মনোযোগ দিয়াহে গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰিছোঁ এয়া আছিল ডেমক্ৰেচি লাইভৰ পৰা বিশেষ ৰাজনৈতিক সংবাদ আৰু মই মৰম কুমাৰে এই সংবাদৰ পৰা লৈছোঁ বিদায় চাই থাকিব ডেমক্ৰেচি লাইভ।